চবেই কুৱেশ্যন কৰে আৰু দেউতাক কিয় ইমান দেখা নাপাওঁ সুধি আৰু ব্লগত কিয় দেখা নাপাওঁ বস্তু বিচাৰে মানে না নকওঁ ময়ে কম দাম দি দিম তেওঁ কিন্তু দাম একদম মই চৰি এনে কৈছোঁ ৱাও ঘৰত বনাইছা কি বস্তু দেখিছে মা মোৰ খোৱাটো গুৰুত্ব নিদিয়ে দেই হে গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে ৱেলকাম এণ্ড ৱেলকাম বেক টু মাই চেনেল মই দৰ্শনা এটা ধুনীয়া হাঁহিৰ সৈতে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকৰ কাৰণে মানে আপোনালোকক আগবঢ়াইছোঁ আৰু আজি মোৰ চেনেলত দেখিব মানে থাম্বনেইলতো গম পাইছে যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ দেউতাক কেতিয়াও দেখা নাপায় আপোনালোকে ভিডিঅ'ত আৰু মোক ইমানেই কুৱেশ্যন কৰে তো কুৱেশ্যনৰ মানে বৰষুণ হৈ যায় দেউতাক লৈ তো সেইকাৰণে আজি দেউতাকে আজি ভিডিঅ'ত বহাই দিম আৰু আপোনালোকে সুধিব কিমান সোধে মানে দেউতাই কি চাকৰি কৰে কিয় ভিডিঅ'ত দেখা নাপায় কি নাপায় তো আজি দেউতাৰ মুখেৰে শুনিব সেইবিলাক বাৰু হৈ থাকিব প্ৰথমতে কওক আপোনালোকৰ গৰম কেনেকুৱা মানে আপোনালোকৰ ফালে আমাৰতো ইমানেই গৰম এই মাত শুনিছে নহয় মানে ৰাতি সদায় ফ্ল'ৰত শুওঁতে গৰমৰ ধৰি মোৰ মানে সেয়া হৈ গৈছে কি হৈ গৈছে কফ বহি গৈছে চৰ্দি হৈ গৈছে আৰু ষ্টিল এতিয়াও মই মাটিতে বহি আছোঁ ইমান গৰম তো গৰম বুলিতো ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰোঁ দিয়কচোন হয়নে ফেনখনৰ আৱাজ হৈ আছে ন এইটোৱে আপোনালোকে এডজাষ্ট কৰিব আৰু ইমান গৰম ফেনখন নোহোৱাকৈ মানে ভিডিঅ' বনালে অকণমান অসুবিধা হয় ঘামি যাম মানে তো দেউতাৰ টপিকটোলৈ যোৱাৰ আগতে দেউতাৰ কথাবোৰ জনামে তাৰ আগতে মই এটা ইম্পৰ্টেণ্ট টপিকত আপোনালোকৰ লগত কথা পাতোঁ হয়তো আপোনালোকে মোৰ মতৰ লগত সহযোগ কৰিব পাৰে নকৰিব পাৰে চবৰে নিজৰ পইণ্ট অফ ভিউ তো মই যিহেতু আপোনালোকক বহুত বেছি নিজৰ বুলি ভাবোঁ আপোন বুলি ভাবোঁ মোৰ ছাবস্ক্ৰাইবাৰখিনিক তো সেইকাৰণে আপোনালোকৰ লগত সকলো কথা শ্বেয়াৰ কৰোঁ তো আজিও কৰিম কথাটো হ'ল ইউটিউব চাওক আজিকালি মোৰ কি যিখিনি মানুহে মোক কমেণ্ট কৰে তাৰে 50%-এ কি কয় কমেণ্টত বাৰু মোৰ ভিডিঅ'টো ভাল লগা বুলি কয় আৰু লগতে কয় বা ময়ো এটা নতুন চেনেল খুলিছোঁ ছাবস্ক্ৰাইব কৰিবা ছাপোৰ্ট কৰিবা অবভিয়াছলি কৰিম তোমালোকে নতুন চেনেল এটা খুলিছা ছাপোৰ্ট কৰিম ছাবস্ক্ৰাইব কৰিম যিহেতু তোমালোকেও মোক আগবাঢ়ি যোৱাত সহায় কৰিছে ময়ো কৰিম নিশ্চয় সহায় কিন্তু তোমালোকে যে চেনেলটো খুলিছা তোমালোকে নিজে মানে নিজৰ বিবেকেৰে খুলিছা নে বেলেগ এজনক দেখি কিনে খুলিছা সেইটো এটা মানে ভাবিবলগীয়া কথা যদিহে তুমি আনে ইউটিউব কৰি পইচা উপাৰ্জন কৰিছে আনে ইউটিউব কৰি কিনে গাড়ী লৈছে তো ময়ো সেইটোৱে কৰিম সেইটো কিন্তু ৰং ডিচিশ্যন যিসকল আমাৰ টিনেজাৰ আছে তেখেতসকলে হয়তো ইমান জ্ঞাত নহয় এইটো বিষয়ত তো মই সেইকাৰণে পেৰেণ্টছখিনিক কওঁ আপোনালোকক অনুৰোধ কৰি গৈছোঁ আপোনালোকৰ ল'ৰা ছোৱালী কোনটো দিশত ভাল সেইটো চাওক আগতে মানে কি আৰু আজি ডিম্পু দাই থাৰ লৈছে ইউটিউবত ভিডিঅ' বনাই ময়ো থাৰ ল'ম যদি সেইটো ভাবি আপুনি এটা ইউটিউব চেনেল খোলে বা ইউটিউবত ভিডিঅ' বনায় তেতিয়া কিন্তু আপুনি ছাকচেছ নহ'ব মই ভাবোঁ হয়তো এতিয়া বহুতে মোলৈ আঙুলিটো হ'ব পাৰে তুমিনো কি কৰি আছা তুমিওতো ভিডিঅ' বনাই আছা হয় মই ভিডিঅ' বনাইছোঁ মোৰ ভাল লাগিছে মইতো নিজৰ প্ৰফেশ্যন বুলি ভাবিছোঁ মোৰ ভাল লগা কামটো মই কৰিছোঁ আপোনাৰো যদি ভাল লাগে আপুনি কৰক মই কিটো কৈছোঁ যে বেলেগক দেখি কিনে নকৰিব মই আগতে প্ৰাইভেট জব কৰিছিলোঁ মোৰ ভাল নালাগিল তাৰপিছত মই ছেকেণ্ড লকডাউনত মই চেনেলটো খুলিলোঁ মোৰ ভাল লাগিল ভিডিঅ' বনাই মানে মোৰ মনৰ পৰা কিবা এটা আহিছে যে মই পাৰিম এইটো প্ৰফেশ্যন মোৰ ভাল লাগিছে মই কৰিম পইচা কম হওক লাগে কিন্তু আপুনি যিটো কাম কৰি ভাল পায় যিটো কাম কৰি মনত ছেটিছফেকশ্যন পায় সেইটো কামহে আপুনি কৰিব পাৰে মানে সেইটো কাম আপুনি কৰক আৰু কিছুমানক দেখিছোঁ মানে ধৰক যিসকলে মোক চেনেল পঠিয়াই চবৰে চাওক ভালকৈ মানে বস্তুটো বুজাব নাজানে বা ধৰক মানে উপস্থাপন একদম ল' কিন্তু চেনেল এটা খুলিছে আন এজনক দেখি কিন্তু সেইটো মানে আপোনাৰ কাৰণে হানিকাৰক হ'ব পাৰে পিছলৈ তো সেইটোৱে সময় থাকোঁতে নিজৰ ভাল পোৱা নিজৰ ৰুচি সেইবোৰ চাই কিনে প্ৰফেশ্যনটো চুজ কৰক যে বেলেগে ভিডিঅ' বনালে বুলি মই বনাম সেইটো কেতিয়াও নকৰিব তো এইখিনিয়ে ভিডিঅ'টোলৈ আগবঢ়াৰ আগত আপোনালোকৰ লগত এটা এপ্লিকেশ্যনৰ কথা শ্বেয়াৰ কৰোঁ নামটো হ'ল ৰামি নবেল তাতে আপোনালোকে গেম খেলি পইচা উপাৰ্জন কৰিব পাৰিব কেনেকৈ কি কৰিব মই আপোনালোকক গোটেইখিনি কৈ আছোঁ এইটো হ'ল ৰামি নবেল এপ্লিকেশ্যনটো চাইন ইন কৰাৰ লগে লগে আপোনালোকে 41 ৰুপিজৰ গিভ এৱে পাব গেমটো খেলাৰ কাৰণে যদিহে আপোনাৰ ওচৰত পইচা নাই 501 টকাৰ ৰিচাৰ্জো কৰিব পাৰে ৰিচাৰ্জ কৰাটো একেবাৰে চিম্পল হয় মই আপোনালোকক ৰিচাৰ্জ কৰাই দেখুৱাই আছোঁ আৰু লগতে গেমটোনো কেনেকৈ খেলে সেইটো দেখুৱাই আছোঁ এইটো দেখিছেনে ড্ৰেগন ভাৰ্চেছ টাইগাৰ গেম হয় এইটো মোৰ বহুত বেছি ফেভাৰেট হয় ইয়াতে মই আপোনালোকক 3টা গুণৰ ট্ৰিকটো দিম যাতে আপোনালোকে 3 গুণ আৰ্নিং কৰিব পাৰে ফাৰ্ষ্টতে মই 10 টকা লগাই চাইছোঁ মই 10 টকা হাৰি গ'লোঁ এতিয়া মই 30 টকা লগাম এইবাৰ মই ট্ৰিপল কৰিম য়েছ মই জিকি গ'লোঁ আৰু যিখিনি আগৰ মোৰ লছ হৈছিল সেইটো মই ৰিকভাৰী কৰি ল'লোঁ এতিয়া 10 টকা আকৌ এবাৰ লগাই চাম
এয়া মই লগালোঁ উফ আকৌ এবাৰ 10 টকা হাৰিলোঁ কি হৈ আছে যে 10 টকা লগালেই হাৰোঁ মই উফ এইবাৰ জিকিবই লাগিব এইবাৰ আকৌ 3 গুণ ট্ৰিক আকৌ মই এপ্লাই কৰিম এয়া চাওক য়েছ এইবাৰ জিকিলোঁ লছ হোৱাখিনি আকৌ মই ৰিকভাৰী হৈ গ'ল ফাইনেলি এইবাৰ জিকিলোঁ এইটো ট্ৰিক ইউজ কৰি আপোনালোকেও পইচা আৰ্ণ কৰিব পাৰে আৰু আপোনালোকে দেখিলে আপোনালোকৰ চকুৰ আগতে মই 600 টকা ইনকাম কৰিলোঁ এয়া চাওক মোৰ একাউণ্টত 1100 টকা হৈ গৈছে এতিয়া এইখিনি পইচা মই মোৰ বেংকলৈ ট্ৰান্সফাৰ কৰি উইথড্ৰ কৰিব পাৰোঁ আৰু লগতে গুগল পে'টো মই ট্ৰান্সফাৰ কৰি ল'ব পাৰোঁ আৰু এয়া 2 মিনিটত মই 1100 টকা ট্ৰান্সফাৰ কৰি ল'লোঁ আপোনালোকেও ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ ৰামি নবেল গেমটো ডাউনলোড কৰিব পাৰে আৰু এবাৰ ইউজ কৰি চাব আৰু খুব সাৱধানেৰে চাই চিতি ইউজ কৰিব হ'ল এতিয়া দেউতাক মই আজি ভিডিঅ'ত লৈছোঁ দেউতা কি চাকৰি কৰিছিল আৰু বৰ্তমান দেউতা চাকৰি কৰি আছেনে নাই চবেই কুৱেশ্যন কৰে আৰু দেউতাক কিয় ইমান দেখা নাপাওঁ সুধি আৰু ব্লগত কিয় দেখা নাপাওঁ তুমিয়ে কোৱা ব্লগত কিয় দেখা নোপোৱা নমস্কাৰ মই STCত চাকৰি কৰিছিলোঁ 2020 জানুৱাৰীত ৰিটায়াৰ কৰিলোঁ দেউতাই 2020 জানুৱাৰীত ৰিটায়াৰ হৈছে এতিয়া ঘৰতে আৰু নাতিয়েকৰ লগত খেলে এতিয়া আৰু দেউতাই ইমান মানে ভাল নাপায় ভিডিঅ' চিডিঅ' উঠি আৰু কি আৰু আমি উঠি মই বেছি ভাল নাপাওঁ কেমেৰা মানে চাই থাকে দেউতাই মানে মোক কৰিলে ভাল পায় কিন্তু নিজে ইমান কেমেৰাত কিনো কথা ক'ব আৰু সেইকাৰণে আৰু ইমান নোলায় কিন্তু মায়ে এতিয়া কথা কৈ ভাল পায় ন তো মায়ে ওলায় সেইকাৰণে তো আপোনালোকে গম পালে দেউতাই ASTCত চাকৰি কৰিছিল 2020 চনৰ জানুৱাৰীত ৰিটায়াৰ হৈছে আৰু মা হ'ল হাউচ ৱাইফ মা একো কাম কৰা নাছিল আৰু কাম কৰা নাই মা অকল ঘৰৰ কামেই কৰে আৰু কিবা মা দেউতাক লৈ কিবা কুৱেশ্যন থাকিলে আপোনালোকে সুধিব পাৰে আৰু মোৰ বিয়াৰ ভিডিঅ' আহি আছে ফাৰ্নিচাৰ মই নিজেহে চাইছোঁ কিন্তু মা দেউতাক লৈ যায়তো ফাৰ্নিচাৰ চোৱা হোৱা নাই মা দেউতাৰো পচন্দ লাগিব দিয়কচোন মা দেউতাই মোকে কৈছে যে মানে তই যি পচন্দ কৰা সেয়ে হ'ব কিন্তু হ'লেও মা দেউতা অবিহনেতো অকলে এটা ডিচিশ্যন ল'ব নোৱাৰে ন তো সেইকাৰণে মা দেউতাক লৈ যাম একদিন তো মা দেউতাক লৈ যাই কিনে আৰু ফাৰ্নিচাৰৰ গোটেইখিনি চাম তো আজি গম পালে ফাইনেলি ন মা দেউতাক কিয় ভিডিঅ'ত নেদেখাওঁ মানে এয়া আৰু দেউতাহঁতে ইমান ভাল নাপায় ভিডিঅ' চিডিঅ'ত উঠি মা ভাল পায় কৰিলে ভাল পায় কৰিলে ভাল পায় বহুত ছাপৰ্ট কৰে মই যে ভিডিঅ' চিডিঅ' কৰি থাকোঁ ধৰক কেতিয়াবা ভিডিঅ' কৰি আছোঁ মোৰ ৰুমটোত দেউতা ধৰক কিবা এটা কথা ক'বলগীয়া আছে মোৰ ৰুমটোত সোমাই আহিলে ভিডিঅ'টো কৰি থকাৰ কাৰণে হ'ব দে পিছত ক'ম আৰু কথাটো কৰি লওঁ ভলিউমটো কমাই দিয়ে আৰু ধৰক ক'ৰবাত যেতিয়া মই ধৰক ভিডিঅ'ৰ কামত ওলাই গ'লে বা মই যে ফুৰি থাকোঁ মায়ে লাগে কিবা এটা ক'ব কিন্তু দেউতাই একো নকৰে পুৰা ছাপৰ্ট কৰে মোৰ আগত কয় একো নকয় বহুত মৰম কৰে মা যিমান মৰম কৰে তাতকৈ বেছি মোক দেউতাই মৰম কৰে তো সেইকাৰণে আৰু ইমানে মৰম কৰে ছোৱালী ছোৱালী সেইকাৰণে ছোৱালী সেইকাৰণে মানে কি ছোৱালী ভাল হৈছে বস্তু বিচাৰে মানে না ময়ে কম দামী দিম কিন্তু দামী দিম একদম মই যোনটো বস্তু লাগে বুলি কওঁ দেউতাই সেইটোৱে দিব দিছিলোঁ আৰু দিও আছে বৰ্তমান মই যিটো লাগে বুলি কওঁ দি আহিছে দি আৰু তুমি মাংসখন কিয় মাৰি থাকা বাবু তো মস্ত বৰষুণ আমি ভাবিছিলোঁ আদাবাৰীত কি নাম আছিল বাবু ৱেষ্ট চাইড তাতে যাম বুলি ভাবিছিলোঁ আৰু মালিগাঁৱৰ জানটোতো জানে সেইকাৰণে আমি স্কুটিতে আহিলোঁ কি হ'ল বৰষুণ দিছে তো আমি এখন কি ব্ৰিজ ভাবোঁ সেইখনৰ পৰা আঠগাঁৱৰ ব্ৰিজৰ পৰাই ঘূৰি আহিলোঁ তো ইয়াৰ বোলে মস্ত ভোকো লাগিছে 1:30 বজাতে ভাবোঁ ন ভোকটো আগতে লাগে 6:30 বাজিল চৰি এনে কৈছোঁ খোৱাটো আগত আৰু সেই আৰু ৱাটাৰপ্ৰুফ মোবাইল কাৰণে এইফালে বৰষুণ কমিছে এইফালে নাই এইফালে নাইচোন বৰষুণ এইফালে নাই বৰষুণ তাৰপিছত হেৰি কি বুলি কয় ৱাটাৰপ্ৰুফ মোবাইল কাৰণে মানে এনেকুৱা মোবাইলটো লৈ থাকিব পাৰিছোঁ বৰষুণতো মই গাড়ী চলাম মই এক্টিভা চলালে আমি দুইটাই আৰু বিয়াখন হ'বগৈ নাপাব আৰু বুজিছা একদম উৰি যাব লাগিব এই জামত চলালে মই জানো মানে কিন্তু ইমান জাৰ্কিং মানে এনেকুৱা ৰাস্তাত নোৱাৰোঁ মই মানে পূৰা দীপৰ বিল টাইপৰ ৰাস্তাতহে পাৰোঁ বুজিছা আমি এতিয়া আহি গ'লোঁ কটনৰ ফ্ৰণ্টত মানে জুচ খাবলৈ জুচ মই মানে লেমন চ'ডা খাবলৈ মন যায় কি লেমন চ'ডা নাখায় কি কৈছে লেমন চ'ডা খালে কি হ'ল কৈছা এইবিলাক ক'ৰ পৰা যে কি মানে কি খাব সেইকাৰণে এতিয়া কি থাকিবা আমৰ চৰ্বত খাব মেংগ' খাব ক'ত যাবা
পেটবেলি পিজ্জা যাওঁ নেকি এই বৰষুণটো কেনেকুৱা হৈছে টোপালবিলাক পূৰা দেখা পাইছে চাওক বৰষুণটো চাওক এই দেখিছেনে এইখিনি দেখিছেনে বেগটোৰ এইখিনিতে পূৰা আহি আছে এইখিনি পূৰা বৰষুণ দি আছে কিন্তু মানে কি মনটো বেয়া লাগিলে ভাবিলোঁ মোৰ মানে এটা পেণ্ট কিনিব লগীয়া আছিল সেইখনত যাম আদাবাৰীত যিখন নতুন শ্ব'ৰুমটোত টাটাৰ শ্ব'ৰুমটোত যিহেতু ৰতন টাটাক বুজিছোঁ ভাল পাওঁ টাটাৰ সেই মলখনত যাওঁ কিন্তু নাই বৰষুণে মানে আজি পূৰা বাধা দি দিলে হ'লেও এদিন হ'লেও যাম বুজা নাই যাম ভালকৈ আগে বহুত যাম তো আমি আহি গ'লোঁ পিজ্জা আহি গ'লোঁ আৰু লৈছোঁ চাওমিন বহুত দিনৰ মূৰত পিজ্জা চাওমিন খাইছোঁ আমি ন কি হৈছে দাদা মই চানমাৰীত যিখন পিজ্জা আছে সেইখনৰ কথা কৈছোঁ কোৱান্টিটি কমিছে দাম বাঢ়িছে আমি চিকেন চাও লৈছোঁ 110কৈ লৈছে 110 টকাকৈ আগতে 90 টকা নে 80 টকা আছিলে ন 30 টকা 40 টকা বাঢ়িছে 30 টকা 40 টকা মানে বহুত বাঢ়া কিন্তু কোৱান্টিটিও কমি গৈছে ন কিমান দাম হৈছে ন টু মাছ দাম হৈ গৈছে বস্তুবোৰৰ চব বস্তুৰে দাম মানে বজাৰত গ'লে 500 টকাখন লৈ যোৱা কিন্তু ভালকৈ খাবই নাপাবা এনেকুৱা হৈ যায় টেষ্টটো ঠিকে আছে বাৰু টেষ্টটো ভাল এতিয়াহে মনটো ভাল লাগিছে চৰ্দি হৈ আছে ফালে বৰষুণত ভিজিছোঁ কিন্তু মছলা টি খাব পৰা নাছিলোঁ তো এতিয়াহে চাহকাপ দেখি কিনে মানে চাহ বনাই আছে ইমান ভাল লাগিছে স্মেলটো বাবু তুমি খাবানে নোখোৱা মই খাওঁ চাহ মানে মাত্ৰ চাহটো 30 টকা লয় আৰু এইটো 20 টকা লৈছে মানে কাপত কাপৰ বেগ চাইডে ডাঙৰ মাথাটো নাই যেন লাগিছে অ'কে আৰু চাওমিনটো খাই দিয়াৰ পিছত কেনেকুৱা গৰম লাগিছে ন একদম অদ্ভুত টাইপৰ গৰম এটা লাগি গৈছে আৰু চাহকাপ লোৱাৰ পিছতে এতিয়া ঠাণ্ডা বতাহ আহিছে ঠাণ্ডা আৰু কি তেনেকুৱা পানী খাব নেকি চাওমিন খোৱাৰ পিছত একটো হ'লেও পানী নোখোৱাকৈ থাকিব পাৰি নেকি কওকচোন তুমিতো একদম বেলেগ আৰু বেলেগ মিঠা বেছি হা মিঠা অলপ বেছি আছে মই ঘৰ আহি পালোঁ আৰু কলিং বেলটো বজাই দিওঁ ৰ'ব অকণমান মাৰ মাথাটো গৰম কৰোঁ কোনোবা আহিছে বুলি লাগিব চলো তো আহি পালোঁ গাইজ ঘৰ বা তহঁতে ফুচকা খাই আছা দেখিছে মই নাথাকাত এইবিলাক ফুচকা পাৰ্টি হৈ আছে চাওঁ হ'ব আনিলো মোকো অকলে লাগিব ঘৰত বনাইছা ঐ ঘৰত বনাইছা নেকি তই ঘৰত ফুচকা বনাবি হৈছে কোনে ই আনিছে নেকি কিনি তই দাদাই বোলে ফুচকা কিনি আনিছে এয়া তই মোক দিয়া চাওঁ অকণমান সজাই কিনে দিয়াচোন হেৰিছে মই কেইটা খাওঁ হিচাপ কৰি আছে ক'ত লৈ যায় দেউতা নাখায়া দেউতা নাই তাতে দেউতা কি কৈছে দেউতা নাই তাতে মজা মই নহ'লে তহঁতে এইবিলাক খাই থাকোঁ ন হা মই নহ'লে এইবিলাক খাই থাকোঁ তাই নহ'লে এইবিলাক খাওঁ কিন্তু তাই 3টা খালে আমি 2টা আহি কিনে দেখিলোঁ কাৰণেহে ফুচকা খাই আছে সিহঁতে পূৰা এই কি মায়ে কি চিকেন পকৰা কি হয় ম'ম'